প্রবিজা রাভা, আধুনিক আপনারই ফণীন্দ্র রাভা কার্যকর সদস্য স্টেফান প্রদান করার কারণে অনুরোধ জানাইছি। শ্রীযুত প্রভাত পুলিশ কার্যকর সদস্য স্টেফান প্রদান করার কারণে অনুরোধ। বেসিক্যালি ৰাভা হাছন বাছ কাউন্সিলৰ বিভিন্ন সময়ত বিভিন্ন উন্নয়ন কাম কাজ আমি কৰি আহিছো আৰু ফাইনেন্সিয়েল বিত্তবৰ্ষ 2025-26 বিত্তবৰ্ষৰ পৰা আমি বিশেষকৈ বহুত ক্ৰিটিকেল ডিজিজ আছিল তাত চিএম ৰিলিফৰ অকণ পইচা আছিলে তাৰ পৰা আমি বহুকেইগৰাকী ক্ৰিটিকেল ডিজিজক পইচা দিছো 30,000 টকাকৈ। তাৰপিছত আমাৰ হাতী ইয়াৰ মেইন এলিফেণ্ট কনফ্লিক্ট আমি ৰাভা হাছন এলেকাৰ ক্ষেত্ৰত আমি বিদিত তাৰ কাৰণে যিসকল ঢুকাইছে সেই পৰিয়াল নিকটতম আত্মীয়ক আমি 30,000 টকা আৰ্থিক সাহায্য প্ৰদান কৰিছো। যিসকল ঘৰ দুৱাৰ ভাঙিছে 10,000 টকা আৰ্থিক সাহায্য প্ৰদান আমি কৰিছো। ইতিমধ্যে MSMEৰ আণ্ডাৰত ইতিমধ্যে চিলাই মেচিনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ট্ৰেইনিংবিলাক হৈছে, এৰী মুগাকে আদি কৰি বিভিন্ন ট্ৰেইনিংবিলাক হৈছে। সেই সংক্ৰান্তত আমি তেখেতসকলৰ কাৰণে আমি এগৰাকী চিলাই মেচিনৰ ব্যৱস্থা আমি কৰিছো। যিসকল চিলাই কাটিং নিটিঙত আমি যিসকলে ট্ৰেইনিং লৈছে, যিসকলে এৰী মুগাত জেকাৰ্ড যিসকলে জেকাৰ্ডৰ শিপিনীসকলৰ ট্ৰেইনিং আমি দিছো, তাৰ কাৰণে এটা জেকাৰ্ড মেচিন আৰু নগদ 8,000 টকা শালখন বনাই লোৱাৰ কাৰণে পৰিৱেশটো আমি কৰিছো। আৰু এৰী আৰু মুগাৰ সংগত আমাৰ ট্ৰেইনিং চলিছো এমাহ কাৰ্য ধৰি। তেখেতসকলক ট্ৰেইনিংসকলক শেষ কৰাৰ পিছত আমি সুন্দৰকৈ এটাকৈ এৰী আৰু ইয়াৰিং মেচিন আমি তেখেতসকলক প্ৰদান কৰিছো, যাতে আৰ্থিকভাৱে মহিলাসকল স্বাৱলম্বী হ'ব পৰা যায়। আৰু ৰাভা হাছন বাছ কাউন্সিল এলেকাত যিহেতু আমি গোটেই অঞ্চলটোত পিছপৰা এলেকা, গতিকে বিং এ ৱেলফেয়াৰ কাউন্সিল আমি চেষ্টা প্ৰয়াস কৰিছো কাউন্সিলৰ গোটেই কমিটিখনে বডিটোৱে, যাতে কেনেকৈ আমি সকাহ দিব পৰা যায় আৰু কেনেকৈ আৰ্থিক সকাহ দিব পৰা যায় আৰু কি ধৰণে আমি স্কিল কৰি এই অঞ্চলৰ ব্যক্তিসকলক আৰ্থিকভাৱে পৰিয়ালসকলক স্বচ্ছতা আনিবৰ কাৰণে সম্ভৱ কৰিব পৰা যায়, তাকে লক্ষ্য ৰাখি আমি তেখেতসকলক আজিৰ বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন আমি কৰিছো। আৰু তেখেতসকলে যদি অকণমানো যদি উপকৃত হয়, কাউন্সিলখনে যি সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাভা হাছন বাছ কাউন্সিলখনে, কাউন্সিলৰ প্ৰতিগৰাকী সদস্য কাউন্সিলৰ পৰিয়ালটোৱে নিশ্চয় উপকৃত হ'ব আৰু আমি ভাল পাম। আৰু তাৰ কাৰণে সকলোৰে সুন্দৰভাৱে যাতে উপকৃত হয়, তাৰ কাৰণে সকলোৱে যি ধৰণৰ ট্ৰেইনিং লৈছে, যি ধৰণে ট্ৰেইনিং দিয়া হৈছে এক্সপাৰ্টসকলে, সেই ট্ৰেইনিংসকল যাতে কাৰ্যকলাপ একেলগে খটুৱাই তাৰ প্ৰতি মই কামনা কৰিছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।